নমস্কাৰ সকলোকে মই ব্ৰিফ টক নামৰ এটা নতুন ভিডিঅ' চেনেল আৰম্ভ কৰিছোঁ 2020-21 কোভিডৰ সময়ত মই টক ব্ৰিফ নামৰ এটা ভিডিঅ' চেনেল আৰম্ভ কৰিছিলোঁ আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলক সেই সময়ৰ হতাশাগ্ৰস্ত সময়ৰ পৰা মুক্ত কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিবৰ কাৰণে কিছু আশা দিবৰ কাৰণে কেইটামান ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু ভিডিঅ' কেইটা সেই সময়ত মোৰ ছাত্ৰ-ছাত্ৰীসকলে ভাল পাইছিলে কাৰণে মোক ফোন কৰিছিলে মেছেজ কৰিছিলে কিন্তু বিভিন্ন ব্যস্ততাৰ কাৰণে মই পুনৰ ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰিলোঁ আজি বহু বিৰতিৰ মূৰত মই অন্য এটা ইউটিউব চেনেল আজি আৰম্ভ কৰিছোঁ নাম ৰাখিছোঁ ব্ৰিফ টক আৰু এই ভিডিঅ' চেনেলটোৰ যোগেদি মই কিছুমান সমসাময়িক ঘটনা পৰিঘটনাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিম আৰু বিশেষকৈ মোৰ বিষয় যেহেতু হিষ্ট্ৰী ইতিহাস মই ইতিহাসৰ ওপৰত আমি অসমীয়া ভাষাত বুৰঞ্জী বুলি কওঁ বুৰঞ্জীৰ ওপৰত বিশেষকৈ ভিত্তি কৰি প্ৰেক্ষাপটত আমি কিছুমান সমসাময়িক ঘটনাক বিশ্লেষণাত্মক দৃষ্টিভংগীৰে কেতবোৰ ব্যাখ্যা আগবঢ়াবৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে মই যত্ন কৰিম আৰু মই বিশ্বাস কৰোঁ যে সকলো মানুহ সকলো ব্যক্তি প্ৰতিগৰাকী ব্যক্তি অনুসন্ধিৎসু কৌতূহলী কথা জানিব বিচাৰে জনাৰ কোনো সীমা নাই গতিকে জানিব বিচৰা সেইসকল কৌতূহলী অনুসন্ধিৎসু লোকৰ কাৰণে মই কিছুমান এনেকুৱা শৈক্ষিক ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে যত্ন কৰিম যদি এই ভিডিঅ'বিলাকত ক'ৰবাত তথ্যগত আৰু শৈক্ষিক কিছুমান যদি ক'ৰবাত ভুল ত্ৰুটি মানুহৰ চকুত পৰে আপোনালোকৰ চকুত পৰে তেতিয়াহ'লে মোক সেইটো দেখুৱাই দিব আৰু মই পুনৰ উৎসাহিত হৈ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে যত্ন কৰিম নমস্কাৰ